বহু জল্পনা কল্পনাৰ অন্তত গঠন হ'ল বজালী জিলা পৰিষদ। ভাৰতীয় জনতা পাৰ্টীয়ে গঠন কৰিলে বজালী জিলা পৰিষদ। দম্ভালি মাৰি যোৱা 6 তাৰিখে গঠন কৰিব অহা অসম গণ পৰিষদ দলৰ দৰ্প চূৰ্ণ হ'ল বজালীত। সংখ্যাগৰিষ্ঠ হৈও গঠন কৰিব নোৱাৰিলে বজালী জিলা পৰিষদ অসম গণ পৰিষদ দলে। অতুল বৰাৰ ধমক পাই নিশ্চুপ হৈ বিজেপি দলৰ শৰণাপন্ন হৈ জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতিৰ আসন এৰি দিলে অসম গণ পৰিষদ দলে। বজালী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে মীনাক্ষী দাস আৰু উপসভাপতি হিচাপে প্ৰাণজিৎ কলিতা নিৰ্বাচিত হয়। হতাশাগ্ৰস্ত অসম গণ পৰিষদৰ কৰ্মকৰ্তা। নিউজ টেক্স ৰিপৰ্ট ডিজিটেল আছাম লাইভ। নমস্কাৰ, মই ভাৰতীয় জনতা পাৰ্টি আৰু অগপ মিত্ৰজোঁটৰ সহায়ত মই সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'লোঁ। আমি 10টা দলৰ সহযোগত আজি আমাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'লোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ পাটাচুগুচি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্যকৰী সভাপতি কেশৱ মহন্তক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংসদ ফণীভূষণ চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি 2টা দলে লগ হৈ আমি কাম কৰি যাম, ৰাইজৰ কাম কৰি যাম আৰু মোৰ দলীয় কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত কোনো মতভেদ নাই, আমি একেখন এটা পৰিয়ালৰে। গতিকে আমি সিদিনাখনো আমাৰ দলীয় নেতৃবৃন্দৰ সহায়ত স্থগিত হৈছিলে আৰু আজিও আমি দলীয় নেতৃবৃন্দৰ সহায়ত গঠন কৰিছোঁ। গতিকে এইখিনি বিজেপি নেতৃত্বতে গঠন হ'ল, কিন্তু অগপক আপোনালোকে উপসভাপতিৰ পদ দিছিলে, তেওঁলোকে প্ৰত্যাখ্যান কিয় কৰিলে? প্ৰত্যাখ্যান কৰা নাই। য'ত আমি 5জন জিলা পৰিষদ, গতিকে গোটেইকেইজনে আমি মিলা মিছাত আমাৰ সিদ্ধান্ত হৈছে। গতিকে আমি যিহেতু একেটা পৰিয়াল, আমাৰ পদটো আছে, যেনে মই সভানেত্ৰী পদ হিচাপে পাইছোঁ, কিন্তু মই এজন কাৰ্যকৰ্তা, এজন বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে মই কাম কৰি যাম আৰু 2টা দলৰ আমি মিত্ৰজোঁট হিচাপে আমি কাম কৰি যাম, যাতে ৰাইজৰ উন্নতি হয়। আমাৰ প্ৰধান লক্ষ্য হৈছে ৰাইজৰ উন্নতি হ'ব লাগে। 5টা জিলা পৰিষদৰ প্ৰত্যেক উন্নতি হ'ব লাগে। যোৱা 6 তাৰিখে আপোনালোকে এটা পৰিয়াল নাছিল নেকি? তেতিয়া আছোঁ আমি তেতিয়া আছোঁ দলীয় নেতৃবৃন্দৰ পৰামৰ্শ মতে আমি স্থগিত ৰখা হৈছিলে আৰু তেওঁলোকৰ পৰামৰ্শ মতে আজি গঠন হৈছে। প্ৰথমতে মই আমাৰ অতি মৰমৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উপসভাপতি হিচাপে আচলতে আমাৰ অসম গণ পৰিষদ, আমাৰ ভাৰতীয় জনতা পাৰ্টি 2টা দলৰ সন্মতিত তেওঁলোকে মোক উপসভাপতি হিচাপে নিৰ্বাচন কৰিছে। আচলতে আমাৰ সিদ্ধান্ত এটা আছিলে, মই বাৰ কৈছিলোঁ, আমাৰ ভিতৰত যেতিয়া জিলা পৰিষদ গঠন হৈ আছিলে, তেতিয়া মই আমাৰ অসম গণ পৰিষদৰ সন্মানীয় অৰবিন্দ বৰ্মন ডাঙৰীয়াক মই প্ৰস্তাৱ কৰিছিলোঁ আমাৰ দলৰ নিৰ্দেশনা। গতিকে কিন্তু তেওঁলোকে ইতিমধ্যে কি কৰিছে, তেওঁলোক 3জন সন্মানীয় সদস্যই আমাৰ উপায়ুক্ত মহোদয়ক এখন প্ৰস্তাৱ আকাৰে এখন এপ্লিকেশ্যন দিছে, যিখন এপ্লিকেশ্যনত তেওঁলোকে 2জনে মোক সমৰ্থন কৰিছে। কিন্তু আমি দলৰ ভিতৰত যিখিনি কথা আলোচনা কৰিছোঁ, আমি 2টা দলৰ সন্মতিক্ৰমেই আজিৰ জিলা পৰিষদখন গঠন হৈছে আৰু অনাগত ভৱিষ্যতে আমাৰ ইয়াত না AGP থাকিব, না BJP থাকিব। উই আৰ দ্য ছেইম বোথ ব্ৰাদাৰ। আমি একেখন নাৱৰে যাত্ৰী। যিহেতু আমাক ৰাইজে বহু আশা আকাংক্ষাৰে নিৰ্বাচনত জয়লাভ কৰাইছে, আমাৰ এতিয়া উদ্দেশ্য হৈছে জিলা পৰিষদৰ প্ৰতিটো 5টা সমষ্টিত আমি কেনেধৰণে ৰাইজক সহায় সহযোগিতা আগবঢ়াব পাৰোঁ, আমি কেনেধৰণে 5টা সমষ্টি উন্নয়ন কৰিব পাৰোঁ, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ চিন্তা হ'ব সেইটো। আৰু আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে একেলগে আলোচনা মৰ্মে 2টা দলৰ আলোচনা মৰ্মে আমাৰ ইতিমধ্যে আজিৰ জিলা পৰিষদ গঠন হৈছে আৰু আজিৰ এই জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত মই আমাৰ
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসম গণ পৰিষদৰ দলীয় নেতৃত্ব, সন্মানীয় সভাপতি, কাৰ্যকাৰী সভাপতি দুইজনকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বজালী জিলাৰ আমাৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসম গণ পৰিষদৰ বিধায়িনী দলৰ সমূহ বিষয়ববীয়া তথা কাৰ্যকৰ্তাকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ আন্তৰিকতাৰে মই তেওঁলোকক অনুৰোধ জনাইছোঁ, আমি পৰৱৰ্তী পৰ্যায়ত দুইটা দলে একেলগে অতি সুন্দৰভাৱে ৰাইজৰ হিতৰ অৰ্থে কাম কৰিম।